নহয় আসলে এইটো অতি দুৰ্ভাগ্যজনক বিষয় আৰু বিশেষকৈ এই যিবোৰ পানী নিষ্কাশন এই বিষয়ৰ ওপৰত জিলা প্ৰশাসন প্ৰত্যক্ষভাৱে জড়িত হৈ থাকে আৰু বিশেষকৈ যোৰহাট মিউনিচিপালিটি প্ৰশাসন বিশেষকৈ প্ৰত্যক্ষভাৱে জড়িত হৈ থাকে আৰু তাৰ পাছতো তেওঁলোকৰ কৰ্ম সংস্কৃতিৰ অভাৱৰ কাৰণে ৰাইজৰ অভাৱ অভিযোগবোৰ গুৰুত্ব নিদিয়াৰ কাৰণে আচলতে এনেদৰে এজাক বৰষুণতে যোৰহাট মেডিকেল কলেজখন জলমগ্ন হৈ উঠিছে। আচলতে আমি যোৰহাট জিলা প্ৰশাসনক সুধিব বিচাৰিছোঁ যে আপোনালোকে কোটি টকীয়া যে ড্ৰেইনেজ চিষ্টেমবোৰ কৰে, কোটি কোটি টকা যে আপোনালোকে আদায় দিছোঁ বুলি বিভিন্ন সময়ত ফুলজাই মাৰে, এতিয়া এই কোটি টকীয়া ড্ৰেইনেজ চিষ্টেম দি এজাক সৰু বৰষুণতে যদি বানপানী হ'বলৈ হয়, ইয়াৰ মূল কথাটো হৈছে কি? ইয়াৰ মূল কথাটো হৈছে জিলা প্ৰশাসনৰ অকমান্যতা, জিলা প্ৰশাসনে এই কথাবোৰ গুৰুত্বকে নলয় আৰু বিশেষকৈ যোৰহাট মিউনিচিপালিটি বৰ্ডৰ যিবোৰ আচলতে বিষয়া কৰ্মচাৰী আছে তেওঁলোকে ডাঙৰ ডাঙৰ বিল্ডিঙৰ পাৰ্মিশ্যনৰ নামত কমিশ্যন, বিভিন্ন হাট বজাৰ আবণ্টন দিয়াৰ নামত কমিশ্যন, বিভিন্ন ধৰণৰ ঠিকাদাৰ আবণ্টন কমিশ্যনতে তেওঁলোক ব্যস্ত হৈ থাকে। আজি যোৰহাট মিউনিচিপালিটিয়ে কয় যে এই এলেকাটো হেনো তেওঁলোকৰ মিউনিচিপালিটি এৰিয়াৰ ভিতৰত নপৰে। আমি যোৰহাট মিউনিচিপালিটিক সুধিব বিচাৰিছোঁ তেতিয়াহ'লে তৰাজানৰ টুকুলাই নৈখনটো আপোনালোকৰ মিউনিচিপালিটি এৰিয়াৰ ভিতৰত পৰে। আজি তাত যদি অবৈধ বনিয়াই যদি অবৈধভাৱে নৈখনৰ মাছ পৰ্যায়ত যদি বেদখল কৰি থয় তাহলে পানীখিনি ওলাই যাব ক'ৰ পৰা? এই পানীখিনি ব্লকেজ হোৱাৰ কাৰণে এনেকুৱা কৃত্ৰিম এজাক বৰষুণতে বানপানী হৈছে। এই ক্ষেত্ৰত আচলতে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যোৰহাট মেডিকেল কলেজত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আচলতে ৰোগীয়ে অহা যোৱা কৰে বিভিন্ন অসমৰ প্ৰান্তৰ পৰা। ইয়াত আহি পেলাই যদি এজাক বৰষুণতে কৃত্ৰিম বানপানীৰ সমস্যা হ'বলগীয়া হয় আৰু বিশেষকৈ ক'ব বিচাৰিছে যে যোৰহাট মেডিকেল কলেজৰ যিবোৰ নলা নৰ্দমা আছে তাৰ আচলতে পানীসমূহ বিভিন্ন ধৰণৰ ৰোগী ইয়াত থাকে কাৰণে আচলতে সেই পানীখিনি খোজ কাঢ়ি গ'লে বিভিন্ন ধৰণৰ বেমাৰৰ সংখ্যা থাকে। তেনে ক্ষেত্ৰত আজি এতিয়া প্ৰায় 1টা বাজি গ'ল, এতিয়ালৈকে জিলা প্ৰশাসনৰ হেনো ছুপাৰ চনিক হেনো বিভিন্ন বাহন আছে, কোটি টকা দি তেওঁলোকৰ ৰাজ্যৰ কৰকেটলৰ পৰা তেওঁলোকে সেই বাহনবোৰ ক্ৰয় কৰিছিলে, কিন্তু তেওঁলোকে এতিয়ালৈকে আচলতে নিষ্কাশন কৰিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰে। জিলা প্ৰশাসনৰ প্ৰতিনিধি এজন উপস্থিত হোৱা নাই। ইয়াৰ মূল কথাটো যে কৰ্ম সংস্কৃতিৰ অভাৱ আৰু দ্বিতীয়তে হৈছে কমিশ্যনৰ অংকত ব্যস্ত হৈ থকাৰ কাৰণে ৰাইজৰ অভাৱ অভিযোগবোৰ তেওঁলোকে অংগুষ্ঠ প্ৰদৰ্শন কৰি আচলতে বিভিন্ন সময়ত মানসিকভাৱে হাৰাশাস্তি কৰিছে। এই ক্ষেত্ৰত জিলা প্ৰশাসন আৰু যোৰহাট মিউনিচিপালিটি বৰ্ডৰ উন্নতি আহিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু যদি অনাগত সময়ত তেওঁলোকে ইয়াত ব্যৱস্থা গ্ৰহণ নকৰে, কোটি টকা আদায় দি পেলাই যদি তেওঁলোকৰ ড্ৰেইনেজ চিষ্টেমকেইটা কামেই নকৰে, অত্যাধুনিক বিজ্ঞানসন্মতভাৱে তেওঁলোকে হেনো ড্ৰেইনেজৰ ব্যৱস্থা কৰিছে, তাৰ পাছত এজাক বৰষুণতে ইয়াত বানপানী হৈছে, এই কথাবোৰ যোৰহাটবাসী ৰাইজে কেতিয়াও মানি নলয় আৰু অনাগত সময়ত যদি ইয়াত এটা সুন্দৰভাৱে প্লেনিং কৰি বিজ্ঞানসন্মতভাৱে যদি ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে যোৰহাটবাসী ৰাইজে কিন্তু তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী হাতত ল'ব। এই কথা কিন্তু স্পষ্ট, আমি এই কথা সংবাদ মাধ্যমৰ যোগেদি অৱগত কৰিছোঁ। আমি এই বিষয়লৈ আলাপ আলোচনা কৰিছিলোঁ কিন্তু সুফল নাপালোঁ। যিহেতু আমি প্ৰত্যেকবাৰ জনাই আহিছিলোঁ যে আপোনালোকে ড্ৰেইনবোৰ সুকলম কৰি দিয়ক। যোৰহাট মিউনিচিপালিটি বৰ্ডক অনুৰোধ জনাইছোঁ মই যে অন্ততঃ ড্ৰেইনখিনি সুকলম কৰি দিয়ক, কিন্তু ইয়াৰ সুফল পোৱা নাই। যিহেতুবোৰ ইজনে সিজনে দায় হোৱা মন্তব্য কৰি আছে, মিউনিচিপালিটিৰ দায়িত্ব আমাৰ নহয়, কিন্তু এইটোতো নহয়, আমাৰ এটা সুফল ব্যৱস্থা কৰি দিব লাগে যে অন্ততঃ ড্ৰেইন পানী আবদ্ধ হৈ থাকে। এজাক নিম্নমান বৰষুণে গোটেই জলমগ্ন কৰি দিয়ে যোৰহাট মেডিকেল। আপোনালোকে কেমেৰাই দেখা পাব যোৰহাটৰ যোনটো মেইন দুৱাৰ আছে, ইয়াৰ OPD, ইমাৰ্জেঞ্চি, গাইনী ৱাৰ্ডলৈ এইটো প্ৰৱেশ দুৱাৰ, প্ৰথম প্ৰৱেশ দুৱাৰ, এই প্ৰৱেশ দ্বাৰেৰে এণ্ট্ৰি হয়। কিন্তু এই যদি জলমগ্ন হয় সাধাৰণ জীয়াতু ভোগে মানুহে খোজকাঢ়ি যোৱাখিনি মানুহৰ কি হ'ব? আপোনালোকে কেমেৰা দেখিছে 108খন কেনেকৈ লাহে লাহে চলাবলৈ, যিহেতু স্পীড গ'লে আনজনৰ গালৈ পানী ছিটিকাৰ সম্ভাৱনা থাকিব পাৰে। যিহেতু সকলো মানুহ এইটো ৰাস্তাইদি আহে, কিন্তু এটাই মোৰ অনুৰোধ, বীৰ লাচিত আমাৰ দাবী অত্যন্ত স্পষ্টকাতৰ যে অধ্যক্ষজনকো আমি বাৰ্তালাপ কৰিছিলোঁ যে ইয়াৰ ব্যৱস্থা এটা কৰি দিয়ক, কিন্তু কোনো দায় হোৱা মন্তব্য আমি কৰি আছোঁ নাই কৰা। এতিয়া প্ৰায় টাইম হ'ল 1টামান বজাত, কিন্তু এতিয়ালৈকে কোনো কৰ্তৃপক্ষ মিউনিচিপালিটি বৰ্ডে হওক, যোৰহাট মেডিকেলৰ কৰ্তৃপক্ষ হওক এই পৰ্যন্ত অহা নাই। কিন্তু এয়া আমি অতি দাবী জনাইছোঁ, অতি সোনকালে ইয়াৰ ব্যৱস্থা কৰক, নহ'লে প্ৰতিবাদী কণ্ঠ হ'বলৈ সাজু থাকক আপোনালোক।